Hello everyone, welcome back to my channel. আশা কৰো আপোনালোক সকলো ভালে আছে। আজি আপোনালোকৰ লগত আমাৰ জীৱনৰ এটা বিশেষ দিন শেয়াৰ কৰিবলৈ গৈ আছো। আজি কেদিনমানৰ আগতে এটা পোষ্ট মই শেয়াৰ কৰিছিলো আৰু আমাৰ আহিবলগীয়া গুড নিউজটোৰ কাৰণে আপোনালোক সকলোৱে মোক বহুত আশীৰ্বাদ দিছিলে। তাৰ কাৰণে বহুত ধন্যবাদ আপোনালোকক আৰু আজি ফাইনালি সেই দিনটো আহি পালেহি যত আমি 3 জনৰ পৰা 4 জন হ'বলৈ গৈ আছো। আৰু তাকে ভাবিলো এটা ভিডিওৰ জৰিয়তে আপোনালোকৰ এটো হৈছে 13 জুনৰ দিনা ৰাতিপুৱাৰ ভিডিও। আসলে 12 তাৰিখে ৰাতি অকমান গাটো বেয়া হৈছিলে, হেতু কাৰণে ইয়াৰ ৰাতিপুৱা মই হস্পিটালত আহিলো আৰু ডক্টৰে গুটিখিনি চেকআপ কৰিলে, বেবিৰ হাৰ্টবিট মনিটৰ কৰিলে, এনেকে 2-3 ঘণ্টা মান বেবিৰ হাৰ্টবিট তেওঁলোকে মনিটৰ কৰে, সকলো ঠিকে আছে নাই চাই আৰু সকলোখিনি ঠিকে পালে। গতিকে মোক ক'লে যে যদি মানে পেইন বেছি হয় বা গা বেছি বেয়া হয় তেতিয়ালে আকৌ গুছি আহিবলৈ ক'লে। আৰু ঘৰলৈ আহি পেলাই মই আকৌ সদায় অহাৰ নিচিনা জিমলৈ আহিছিলো ইয়াৰ লগত, কাৰণ 36 উইকছৰ পিছৰ পৰা মই সদায় মানে অলপকে এক্সাৰসাইজ কৰি গৈছিলো। ডক্টৰৰ পৰামৰ্শ লৈ কৰিছিলো আৰু ডক্টৰেটো মোক সুইমিংও কৰিবলৈ কৈছিলে, কিন্তু হেতু বস্তু মোৰ দ্বাৰা নহয়। হেতু কাৰণে এনেকে এক্সাৰসাইজ কৰি গৈছিলো আৰু গোটেই জাৰ্নিটোত কিছুমান মানে প্ৰিনেটাল মই যোগাও কৰি গৈছিলো যাতে পিছলে হেল্প হয়। এক্সাৰসাইজ কৰি ঘৰলৈ গলো, কিন্তু ৰাতি আকৌ হস্পিটাল আহিবলগীয়া হ'ল। প্ৰায় 10:30-11 মান বজাত মোৰ গাটো অকমান বেয়া হ'ল, হেতু কাৰণে আকৌ গুছি আহিলো এয়া হস্পিটালত আৰু এইবাৰ ডক্টৰে ফাইনালি এডমিট হ'বলৈ দিলে। এটো হেখিনি সময়ৰ ভিডিও আপোনালোকক গোটেই ৰুমটো মই ভালকে দেখুৱাম আৰু এটো ৰুমতে সকলোখিনি তেওঁলোকে মানে ট্ৰাই কৰিব, নৰমেলৰ কাৰণে ইয়াত ট্ৰাই কৰে। গতিকে এটো ৰুমতে গোটেই বস্তুখিনি আছে। সেইফালে চুকত যে দেখিছে এখন বেবি বেড, মই ভালকে দেখুৱাই আছো বাৰু আপোনালোকক। আৰু এইখন হৈছে বেবি বেডখন তেওঁলোকে ধুনিয়াকৈ ৰেডি কৰি থৈ দিছে, মানে বাচ্চাটো ডেলিভাৰি হোৱাৰ পিছত য'ত আনি তেওঁলোকে থবহি, চেকআপ বিলাক কৰিবহি, সেই কাৰণে বেডখন ধুনিয়াকৈ সজাই মেলি থৈ দিছে। ইয়াত স্ৱাডল, ডাইপাৰ, তাৰপিছত দুটা টুপি একদম ধুনিয়াকৈ সজাই মেলি থৈ দিছে আৰু টুপি দুটাৰ কালাৰ দেখিছেগে আপোনালোকে গমেই পাইছে আৰু তেওঁলোকেও জানে ল'ৰা হ'ব নে ছোৱালী হ'ব। আৰু ইয়াত এটা বস্তু কমন, ইয়াত জেন্ডাৰটো আগতে গম পায়, মানে ল'ৰা হ'ব নে ছোৱালী হ'ব হেতু বস্তু ইয়াত আগতে কৈ দিয়ে। মই যেতিয়া 3 মাহ প্ৰেগনেন্ট আছিলো তেতিয়া আমি গম পাইছিলো যে আমাৰ ল'ৰা হ'ব নে ছোৱালী হ'ব। আৰু কেৰা জন্ম হ'ব সময়তো আমি আমেৰিকাত আছিলো ন, তেতিয়া তাতো সেই একেই, ল'ৰা হ'ব নে ছোৱালী হ'ব আগতে গম পাই যায়। আৰু সেইদিনা ৰাতিটো তেনেকৈ থাকিলো আৰু প্ৰায় 6:30 মান বজাত মোক এপিডুৰেল দিছিলে। এপিডুৰেল হৈছে এটা ইনজেকচন যেটো মানে পিঠিৰ ফালে দিয়া হয় আৰু হেতু দিয়াৰ পিছত যেটো লেবাৰ পেইন হেতু ফিল কৰা নাযায়। আৰু মোৰ যেটো পেইন বাঢ়ি আহিছিলে হেতু কাৰণে মই এপিডুৰেল বিচাৰিছিলো আৰু তেওঁলোকে ৰাতিপুৱাৰ ভাগত দিছিলে আৰু তাৰ পিছত মই অকমান মানে শান্তিত শুব পাৰিছিলো। কিন্তু মোৰ যেটো লেবাৰ পেইন আহি আছিল হেতু নাৰ্ছে মনিটৰত চাই আছিলে, কাৰণ মোৰ পেটত এডাল বেল্ট লগাই থোৱা আছিলে। আৰু খোৱাৰ ভিতৰত মোক কেৱল লিকুইড জাতীয় বস্তু দিছিলে, মানে জেলো, জুস, সুপ, পপসিকলস এই তেনেকুৱা বস্তুৱে দিছিলে। কোনো সলিড ফুড খাব মোক মানা কৰিছিলে। আৰু ফাইনালি দুপৰীয়া ভাগত মোৰ ডেলিভাৰি হ'ল। সি সেকশনৰ দ্বাৰা হৈছিলে। আসলতে নৰমেলৰ প্ৰসেসটো মোৰ ক্ষেত্ৰত বহুত লাহে হৈছিলে। এনেকে 2 দিন ধৰি আৰু লেবাৰ পেইনত মই থাকিব লাগিল হয়। কেৰাক যেহেতু ঘৰত থৈ আহিছো মাহতৰ লগত, গতিকে আৰু 2 দিন মই ইয়াত থাকিব বিচৰা নাছিলো তেনেকে। আৰু হেতু কাৰণে মোৰ হাতত এটো অপচনো আছিলে যে মই চুজ কৰিব পাৰো, সচৰাচৰ যদি মানে কিবা কমপ্লিকেশনছ থাকে প্ৰেগনেন্সিত বা টুইন প্ৰেগনেন্সি হয় তেতিয়াহে মানে সিজাৰিয়ান কৰা হয়, কিন্তু যেহেতু কেৰা মানে সিজাৰিয়ান দ্বাৰা হৈছিলে প্ৰথমটো, গতিকে মোৰ হাতত এটো অপচন আছিলে। নৰমেল ট্ৰাই কৰিলেও মানে লাষ্টত মই সিজাৰিয়ান চুজ কৰিলো আৰু গোটেই মানে অপাৰেচনৰ ভিতৰত এও লগত আছিলে, কাৰণ ইয়াত হাজবেণ্ডক লগত থাকিবলৈ দিয়ে। গতিকে ভিডিও কৰিছিলো যদিও সেইখিনি ভিডিও আপোনালোকৰ লগত শ্বেয়াৰ কৰিব নোৱাৰিলো, বহুত সেনসিটিভ ভিডিও হয়। আৰু ফাইনালি আমাৰ জীৱনলৈ আৰু এজনী কণমানি আহিলে, কেৰা এজনী ভন্টি বিচাৰি আছিলে, গতিকে ফাইনালি ভগৱানেও তাই মনৰ আশাটো পূৰণ কৰিলে। আপোনালোকে আশীৰ্বাদ কৰিব যাতে কণমানি যদি অতি সোনকালে ভালে কুশলে ডাঙৰ দীঘল হয়। ডেলিভাৰীৰ পিছত এয়া ৰিকভাৰিং ৰুমত লৈ আহিছিলে আৰু তাৰ পিছত এটা বেলেগ ৰুমত আমাক শিফট কৰিব। আমাৰ এই বিশেষ দিনটো আপোনালোকৰ লগত এনেকৈ শ্বেয়াৰ কৰিলো, বাকি ভিডিওবিলাক লাহে বাৰু মই আনি থাকিম।